নমস্কাৰ আপোনালোকক পুনৰবাৰ ইচিটি ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ আৰু এই কুৱেশ্যন এনচাৰসমূহ আপোনালোকক আগন্তুক আহি থকা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত সহায় কৰিব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন হৈছে অসমৰ কেইখন ভাৰতীয় ৰাজ্যৰ সৈতে এক উমৈহতীয়া সীমা আছে, অৰ্থাৎ অসমে কেইখন ৰাজ্যৰ সৈতে নিজৰ সীমা ভাগ কৰে। অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি 7খন। মনত ৰাখিব, অসমে নিজৰ সীমা 7খন ৰাজ্যৰ সৈতে ভাগ কৰে। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনটো পথ ৰাষ্ট্ৰীয় জলপথ নম্বৰ 2, অৰ্থাৎ তলৰ কোনটো পথক ৰাষ্ট্ৰীয় জলপথ নম্বৰ 2 বুলি ঘোষণা কৰা হৈছে। অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, ৰিভাৰ ব্ৰহ্মপুত্ৰ ফ্ৰম ধুবুৰী টু শদিয়া। মনত ৰাখিব, ব্ৰহ্মপুত্ৰ নদী ধুবুৰীৰ পৰা শদিয়ালৈকে যিটো জলপথ আছে, এই জলপথটোৱে হৈছে ৰাষ্ট্ৰীয় জলপথ নম্বৰ 2। নেক্সট কুৱেশ্যনটিত আছে গ্ল'বেল টাইগাৰ ফৰাম GTFৰ মুখ্য কাৰ্যালয় ক'ত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, নিউ দিল্লীত, অৰ্থাৎ নতুন দিল্লীত। মনত ৰাখিব, GTFৰ মুখ্য কাৰ্যালয় নিউ দিল্লী অৰ্থাৎ নতুন দিল্লীত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে 22 নং আইন আয়োগৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ, জাষ্টিছ ঋতুৰাজ আৱাস্থি। মনত ৰাখিব, 22 নং আইন আয়োগৰ অধ্যক্ষ হিচাপে জাষ্টিছ ঋতুৰাজ আৱাস্থিক নিযুক্তি দিয়া হৈছে। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনটো ব্ৰহ্মপুত্ৰ নদীৰ মূৰৰ ধাৰা? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, দিহাং। মনত ৰাখিব, দিহাং নৈ হৈছে ব্ৰহ্মপুত্ৰ নদীৰ মূৰৰ ধাৰা। ধাৰা অৰ্থাৎ নৈ। নেক্সট কুৱেশ্যনটিত আছে কোনখন নদীৰ ওপৰত প্ৰস্তাৱিত টিপাইমুখ মথাউৰি নিৰ্মাণ কৰিব? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ, বৰাক ৰিভাৰ অৰ্থাৎ বৰাক নৈৰ। মনত ৰাখিব, বৰাক নৈৰ ওপৰত টিপাইমুখ মথাউৰি নিৰ্মাণ কৰা হৈছে। নেক্সট কুৱেশ্যনটিত আছে ডলটনৰ নাম তলৰ কোনটো শব্দৰ সৈতে জড়িত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, আটম অৰ্থাৎ পৰমাণু। নেক্সট কুৱেশ্যনটিত আছে 2024 চনৰ গ্ৰীষ্মকালীন অলিম্পিক গেমছ কোনখন দেশত অনুষ্ঠিত হ'ব? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, ফ্ৰান্সৰ পেৰিছত। মনত ৰাখিব, 2024 চনৰ গ্ৰীষ্মকালীন অলিম্পিক গেমছ ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত হ'ব। নেক্সট কুৱেশ্যনটিত আছে উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত, অৰ্থাৎ ক'ত আছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, অৰুণাচল প্ৰদেশ। মনত ৰাখিব, উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখন অৰুণাচল প্ৰদেশত আছে, অৰ্থাৎ অৱস্থিত। কুৱেশ্যনটিত আছে নেক্সট সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমখন অসমীয়া উপন্যাস কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, লাইৰিংগম। মনত ৰাখিব, সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমখন অসমীয়া উপন্যাস হৈছে লাইৰিংগম। আছে তলৰ কোনখন নদী অৰুণাচল প্ৰদেশৰ কামেং নামেৰে জনাজাত? তলৰ কোনখন নদী অৰুণাচল প্ৰদেশত কামেং নামেৰে জনাজাত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি, জীয়া ভৰালী। মনত ৰাখিব, জীয়া ভৰালী নৈখনক অৰুণাচল প্ৰদেশত কামেং নামেৰে জনা যায়। নেক্সট কুৱেশ্যনটিত আছে ডেকান নদীৰ ব্যৱস্থাৰ ভিতৰত তলৰ কোনটো নদীৰ ব্যৱস্থা আটাইতকৈ ডাঙৰ? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ, গোদাবৰী। মনত ৰাখিব, ডেকা নদীৰ ব্যৱস্থাৰ ভিতৰত গোদাবৰী নৈখনৰ ব্যৱস্থা আটাইতকৈ ডাঙৰ। কুৱেশ্যনটিত আছে মেছিৰ জাৰ্চি নং কিমান, অৰ্থাৎ মেছি যিটো জাৰ্চি পিন্ধে এই জাৰ্চিটোৰ নাম্বাৰ কিমান? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, 10। মনত ৰাখিব, মেছিৰ জাৰ্চি নং হৈছে 10 আৰু ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব শচীন তেণ্ডুলকাৰৰো জাৰ্চি নং 10 আছিল।
কুৱেশ্যনটিত আছে খিলাধাৰী ঘাটৰ সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ক 1663 চনৰ 23 জানুৱাৰীত মনত ৰাখিব খিলাধাৰী ঘাটৰ সন্ধি 1663 চনৰ 23 জানুৱাৰী তাৰিখে স্বাক্ষৰিত কৰিছিল নেক্সট কুৱেশ্যনটি মিৰ জুমলাই কেতিয়া আহোম ৰাজ্য আক্ৰমণ কৰিছিল অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 1662 চনত মনত ৰাখিব মিৰ জুমলাই 1662 চনত জয়ধ্বজ সিঙৰ ৰাজত্বকালত আহোম ৰাজ্য আক্ৰমণ কৰিছিল নেক্সট কুৱেশ্যনটিত আছে দ্য গড অফ স্মল থিং নামৰ গ্ৰন্থখনৰ লেখক কোন অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ অৰুন্ধতী ৰয় মনত ৰাখিব দ্য গড অফ স্মল থিংছ নামৰ কিতাপখনৰ লেখক হৈছে অৰুন্ধতী ৰয় নেক্সট কুৱেশ্যনটিত আছে নাটোৰ সম্পূৰ্ণ নাম কি বা সম্পূৰ্ণ ৰূপ কি অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ উত্তৰ আটলাণ্টিক সন্ধি সংস্থা মনত ৰাখিব নাটোৰ সম্পূৰ্ণ ৰূপটো হৈছে উত্তৰ আটলাণ্টিক সন্ধি সংস্থা নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনটো পৰোক্ষ কৰ নহয় অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি উপহাৰ কৰ মনত ৰাখিব উপহাৰ কৰ পৰোক্ষ কৰ নহয় নেক্সট কুৱেশ্যনটিত আছে গ্ৰীষ্মকালীন আৰু শীতকালীন অলিম্পিকৰ মাজৰ সময় ব্যৱধান কিমান অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 2 বছৰ মনত ৰাখিব গ্ৰীষ্মকালীন আৰু শীতকালীন অলিম্পিকৰ মাজৰ সময় ব্যৱধান হৈছে 2 বছৰ নেক্সট কুৱেশ্যনটিত আছে পৃথিৱী বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণে থকা গেছবিধৰ নাম কি অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে বাৰ্চি নাইট্ৰজেন মনত ৰাখিব পৃথিৱী বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণে গেছ থকা গেছবিধ হৈছে নাইট্ৰজেন নেক্সট কুৱেশ্যনটিত আছে মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতুটো কি আছিল অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি তাম নেক্সট কুৱেশ্যনটিত আছে PMAY আঁচনিৰ এ মানে কি হয় অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি আৱাস নেক্সট কুৱেশ্যনটিত আছে